নমস্কাৰ সকলোকে জেডি নিউজলৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। বিহাৰত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতে টিএমচিৰ নেতা তথা দল আহমেদে কৰিছে এতিয়া বিস্ফোৰক মন্তব্য। দল আহমেদে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কংগ্ৰেছ এটা টিকট বিক্ৰী কৰা দল। বিহাৰতকৈও অসমত ফলাফল বেয়া হ'ব এবাৰ কংগ্ৰেছৰ। ইমান বেয়াকৈ হৰাৰ পাছতো কংগ্ৰেছৰ লাজ নাই, লগতে চৰম নাই। গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ বাদে বাকী নেতা বিক্ৰী হৈ আছে। বিজেপিৰ বিকল্প কেতিয়াও কংগ্ৰেছ হ'ব নোৱাৰে। বিৰোধী ঐক্য মঞ্চৰ বৈঠকত কেৱল বিয়াৰ কথাহে আলোচনা হয়। বিহাৰত কংগ্ৰেছৰ শোচনীয় পৰাজয় হোৱাৰ পাছতে টিএমচিৰ নেতা তথা দল আহমেদে কৰিছে এতিয়া বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ অখিল গগৈয়ে বিৰোধী দলসমূহৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অখিল গগৈয়ে মন্তব্য কৰি এই সন্দৰ্ভত কয় যে গাঁওবুঢ়াৰ দৰে হাত সাৱটি বহি থাকিলে আমি বিজেপিক কেতিয়াও হৰুৱাব নোৱাৰোঁ। ২৪ ঘণ্টাই সমষ্টিত বিৰোধীয়ে কাম কৰিব লাগিব। বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ স্থিতি যি কি সেয়া ইতিমধ্যে প্ৰকাশ কৰিছে অখিল গগৈয়ে। বিজেপিৰ সৈতে আহোম মৰাণ মতক কোনো নাই। সংখ্যালঘু মুছলমানেও এইবাৰ বিজেপিক ভোট নিদিয়ে। হিন্দু মুছলমান হিতাধিকাৰীৰ ৰাজনীতি কৰি আহিছে বিজেপিয়ে। বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ মাজলৈ যোৱাৰ আহ্বান জনাইছে এনেদৰে এতিয়া অখিল গগৈয়ে। কিন্তু বিজেপিৰ বিৰুদ্ধে বিৰোধী এতিয়াও সাজু নহয় বুলিও এক প্ৰকাৰ এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মিয়া মুছলমানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া মুছলমানৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে বিজেপি চৰকাৰ নাইকিয়া হোৱাৰ দিনাখনেই অসমখন মিয়াই লৈ ল'ব। যিসকলে আমাক গালি দি আছে তেওঁলোকে অনুতপ্ত হ'ব সেইদিনা। যিদিনাখনেই বিজেপি চৰকাৰ নাইকিয়া হ'ব সেইদিনাৰ পৰাই সকলো শেষ হ'ব। মিয়াৰ অভদ্ৰামীৰ সীমা নাই। মিয়া কাৰণ উদণ্ড। মিয়াৰ ইতিহাসৰ পুনৰাবৃত্তি হ'ব। ৰাইজে সেই কথা বুজি পাব লাগিব। যিহেতু মিয়াৰ ডাঙৰ সমৰ্থক হৈছে তিনি গগৈ। অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ মিয়াৰ প্ৰধান পৃষ্ঠপোষক। ১২-১৩খন জিলাত সংখ্যালঘুৱে মালিক হৈ আছে। ধুবুৰী, মানকাছাৰ, দক্ষিণ শালমৰাত হিন্দুৱে আশ্ৰয় ল'ব লগা হৈছে এতিয়া। আগন্তুক 10 বছৰত অসমে ভয়ংকৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব। বিজেপি থকাৰ বাবে অসমীয়া আজি সুৰক্ষিত হৈ আছে। নহ'লে সন্ধিয়াতে বজাৰলৈ ওলোৱাটো আমাৰ কঠিন হ'ব। এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বিহাৰত কংগ্ৰেছ হৰাৰ পাছতে অসমত এতিয়া মুছলমানে ত্যাগ কৰিবলৈ বাধ্য হৈছে কংগ্ৰেছ দল। আৰু এই সন্দৰ্ভত ক'ত কেতিয়া কেনেকৈ সংঘটিত হৈছে এই ঘটনা সবিশেষ তথ্য চাওঁ আহক। বিহাৰত কংগ্ৰেছ পৰাস্ত হোৱাৰ পাছতে অসমতো এতিয়া সংখ্যালঘুৱে ত্যাগ কৰিছে কংগ্ৰেছৰ সংগ। বিহাৰ নিৰ্বাচনৰ পিছতে অসমত কংগ্ৰেছৰ সভাত এইবাৰ দেখিবলৈ পোৱা গৈছে খালী চকী। কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত এইবাৰ উপস্থিতি একেবাৰে নগণ্য। খালী চকীৰ সন্মুখতেই অনুষ্ঠিত হৈছে এইবাৰ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা। বিহাৰত শোচনীয় পৰাজয় হোৱাৰ পাছতে অসমত এতিয়া সংখ্যালঘুৱে লগ এৰিছে কংগ্ৰেছৰ। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত এই দৃশ্য দেখিবলৈ পোৱা গৈছিল যোৱাকালিৰ দিনটোত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে বিহাৰত কংগ্ৰেছ দল হৰাৰ পাছতে এইবাৰ গৌৰৱ গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বিহাৰৰ ফলাফলে নিৰাশ কৰা নাই ৰাজ্যৰ বিৰোধী শিবিৰক। বিহাৰত NDA লাভ কৰিলে 202খনকৈ আসন। তাৰ বিপৰীতে বিৰোধী মহাজোঁটে লাভ কৰিছে মাত্ৰ 34খন আসনহে। বিহাৰৰ শোচনীয় পৰাজয়ৰ পিছতে অসমক লৈ উদ্বিগ্ন হৈ পৰিছে এইবাৰ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমত কংগ্ৰেছৰ নেতৃত্বতেই গঠন কৰা হ'ব ২৬ত চৰকাৰ। মুখ্যমন্ত্ৰীৰ মতে বিহাৰতকৈও ভাল ফলাফল এইবাৰ অসমত পাব বিজেপিয়ে। বিহাৰৰ ফলাফলৰ পিছতে মুখ্যমন্ত্ৰীক এনেদৰে এতিয়া সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। ইয়াৰ উপৰিও গৌৰৱ গগৈয়ে কয় যে বিহাৰ বিহাৰ হয় আৰু অসম অসমেই হয়। বিহাৰৰ লোকে বিহাৰত ভোট দিব আৰু অসমৰ লোকে অসমত ভোট দিব। অসমৰ প্ৰতিটো জাতি জনজাতিয়ে এতিয়া বিজেপিক বিদায় দিবলৈ সাজু। কংগ্ৰেছৰ নেতৃত্বত জনতাৰ সেৱা কৰা এখন চৰকাৰ আনিব এবাৰ ৰাইজে। মুখ্যমন্ত্ৰীয়ে জনজাতীয় লোকসকলৰ মাটি কাঢ়ি আদানী আম্বানীক দিলে। ভূমিপুত্ৰসকলক সুৰক্ষা দিয়াৰ সকলো কাম আমি কৰিম।
এনেদৰে এতিয়া কিছু সময়ৰ পূৰ্বে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এইবাৰ নিজৰ সেই বীৰ লাচিত সেনা নামৰ দলটোক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। শৃংখল চলিহাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বীৰ লাচিত সেনাৰ কিছু সদস্যৰ ভুল আছিল। বিকাশ অসমসহ ভিন্ন প্ৰান্তৰ প্ৰায় 54জনকৈ সদস্যক বহিষ্কাৰ কৰিছোঁ। এতিয়াৰে পৰা প্ৰতিগৰাকী সদস্যক প্ৰদান কৰিব পৰিচয় পত্ৰ বীৰ লাচিত সেনাই। এয়া মন্তব্য শৃংখল চলিহাৰ। শৃংখল চলিহাই ইয়াৰ উপৰিও অখিল গগৈকো তীব্ৰভাৱে সমালোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয় যে বিধায়কৰ ভিন্ন স্থানত মহিলাৰ সৈতে কৰা ব্যৱহাৰ গ্ৰহণযোগ্য নহয়। আমাৰ এটাই কথা, খিলঞ্জীয়াক আমি সুৰক্ষা দিবই লাগিব। জুবিন দাই কোৱাৰ দৰে ধুমুহাৰ সতে লাচিত সেনাৰ বহু যুগৰ নাচোন আছে। খিলঞ্জীয়াক আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ ভয়ংকৰ হ'ব। কোনো ৰাজনৈতিক বৃত্তৰ মাজত লাচিত সেনাক নোসোমোৱাব। ধিংকাণ্ডক লৈও পুনৰ ৰাজপথ উত্তাল কৰাৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। বীৰ লাচিত সেনাৰ চিন্তন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এনেদৰে এতিয়া কিছু সময়ৰ পূৰ্বে শৃংখল চলিহাই। পৰৱৰ্তী খবৰটো হৈছে প্ৰায় 30 বিঘা মাটিত এইবাৰ নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ উদ্যান। 25,000 লোকে একেলগে গাব এবাৰ মায়াবিনী শীৰ্ষক গানটো। আৰু এই সন্দৰ্ভত ক'ত কেতিয়া অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠান চাওঁ আহক। পুনৰ জনাইছোঁ 30 বিঘা মাটিত এইবাৰ জুবিন গাৰ্গৰ নামত নিৰ্মাণ কৰা হ'ব উদ্যান। জুবিন গাৰ্গক লৈ BTC চৰকাৰে লৈছে এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত। জুবিন গাৰ্গৰ উপজা দিনৰ দিনাই কোকৰাঝাৰত কৰা হ'ব আধাৰশিলা স্থাপন। আহি থকা 18 নৱেম্বৰত আধাৰশিলা স্থাপন কৰিব BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কেৱল ইমানেই নহয়, কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰত প্ৰায় 25,000 জনসাধাৰণে গাব একেলগে মায়াবিনী গানটো। 53 বছৰীয়া জন্মদিনত ৰোপণ কৰা হ'ব 53টাকৈ নাহৰ পুলি। অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশন কৰা হ'ব সেই মায়াবিনী গানটো। এনেদৰে এতিয়া কিছু সময়ৰ পূৰ্বে বৃহৎ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে আহি থকা 19 নৱেম্বৰত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 21 নং কিস্তিৰ ধন। আৰু এই সন্দৰ্ভত মোদী চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। আহি থকা 19 নৱেম্বৰত দেশৰ জনতাক মোদী চৰকাৰে দিব ডাঙৰ উপহাৰ। কোটি কোটি PM কিষাণৰ হিতাধিকাৰী লৈ আহিছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। কৃষকৰ একাউণ্টত এইবাৰ পোনে পোনে সোমাব 21 নং কিস্তিৰ ধন। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত এইবাৰ সোমাব PM কিষাণৰ 21 নং কিস্তিৰ ধন। কেনেকৈ ঘৰতে বহি আপডেট কৰিব পাৰিব আপুনি eKYC, এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। অনলাইনত নিজৰ মোবাইলেৰে আপুনি কৰিব পাৰিব eKYC আপডেট। প্ৰথমতে লগইন কৰিব লাগিব অফিচিয়েল ৱেবছাইট pmkishan.gov.in আৰু লগে লগে হোম পেজত দেখা পাব eKYCৰ অপশ্যন। আৰু সেই eKYC অপশ্যনটোত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু কেপচা কোড। আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব তাৰ পিছতেই। আৰু লগে লগে আপোনাৰ মোবাইললৈ যাব এটা OTP। OTPটো অন্তৰ্ভুক্ত কৰি eKYC আপডেট কৰিব পাৰিব ঘৰতে বহি। অনলাইন আপডেট কৰিব নোৱাৰিলে CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব eKYC আপডেট। যিসকল কৃষকে eKYC কৰিছে সেইসকল কৃষকে লাভ কৰিব এইবাৰ PM কিষাণৰ 21 নং কিস্তিৰ ধন। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।